নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফুজ আত্তাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। তো গাইজ, মোৰ তাত মানে ইমান বেছি ডিএম আহি আছে যে অমুকক ৰ'ষ্ট কৰা, তমুকক ৰ'ষ্ট কৰা, বা চোৱা তোমাক এয়া ৰ'ষ্ট কৰি আছে, তেনেকে মানে যেতিয়াৰ পৰা প্ৰেংকটো বনাইছো তেতিয়াৰ পৰা ৰিয়ানকে মোকে ৰ'ষ্ট কৰি আছে। ইনফেক্ট শ্বনকো এৰা নাই সিহঁতে। তো মই সিহঁতক আনসাৰ দিবলে আজি ৰেডি, বাট সবকে আনসাৰ দিব নোৱাৰি, কাৰণ কিছুমান আছে চিপ, একদম মানে যাৰ প্ৰফাইলটো একদম চিপ, সিহঁতক নোৱাৰি আনসাৰ দিবলে। তো মই ইয়াৰ মাজতে কেইটামান প্ৰফাইল ওলাইছো যাক মানে ৰ'ষ্ট কৰিব পৰা অকনমান লায়কৰ। তো মই কেইটামান প্ৰফাইল ওলাইছো আজি, সিহঁতক বলক ষ্টাৰ্ট কৰি দিওঁ। अपने कान में ईयरफोन्स डाल लो या डाल भी लिए। बहुत तेज हो रहा है, बहुत तेज हो रहा सालो। खराब शुरू करते हैं बिना किसी बकचोदी के। ভিডিওটো চোৱাৰ পিছত তুমি শেষত এটাই কথা ক'বা, হয় সঁচাকৈ সঁচা ভাল পোৱা বৰ্তমান সময়ত একেবাৰে নাই। নিজৰ পৰা কেতিয়াও দূৰ নকৰিবা মোক দেহা, কাৰণ মোৰ জীৱনত আহিৰ একমাত্ৰ কাৰণ মাত্ৰ গোটা তামোল এখেতৰ নামটো দিছো মই, কাৰণ এখেতক যেতিয়াই মই দেখো এখেতৰ মুখখন দেখি বাছ মোক গোটা তামোলটোলৈ মনত পৰে। এতিয়া এই দাদাজনে কি কৈছে যে মই কমেণ্ট দিছিলো, তেওঁ কমেণ্টৰ ৰিপ্লাই দিওঁতে কৈছে যে তেখেত কোনো ৰ'ষ্টাৰ নহয়। আৰু ছেকেণ্ড কথা হৈছে, তেওঁ কয় যে এতিয়া বেলেগৰ ফেচ ইউজ কৰা হয় তোমালোকে ভাল পালা হয়, এতিয়া তোমালোকৰ ফেচ ইউজ কৰাৰ কাৰণে তোমালোকে বেয়া পাইছা। দাদা, বেলেগৰ ফেচ ইউজ কৰিলেও সিমানেই বেয়া পালো হয়, আমাৰ ফেচ ইউজ কৰোঁতে সিমানেই বেয়া পাইছো। কাৰণ কিয়, তোমাৰ নিজৰ দমত কিবা এটা কৰিব পৰা শক্তি নাই নেকি? নিজৰ দমত ভাইৰেল হ'ব পৰা শক্তি নাই নেকি? তুমি যে বেলেগৰ ফেচ ইউজ কৰিব লগা হৈছে ভিডিঅ'ত। আৰু এটা কথা কৈছে এই দাদাজনে, মই জাষ্ট এটা এক্সাম্পল ছেট কৰিছো যে আজিকালি এনেকুৱা হয়, মই কোনো ৰ'ষ্টাৰ নহয়, মই এক্সাম্পল দিছো। তুমি যদি জাষ্ট এটা এক্সাম্পল দিছা, তুমি আমাক বেয়া নোপোৱা, দেন এইটো কি? ইয়াতে মানুহজনে মোক বেয়াকে কৈছে আৰু আপুনি তাত ইয়েছ বুলি কৈছে। কেনেকুৱা থাৰ্ড ক্লাছ মানুহে তুমি? গোটা তামোল, হা? ঘৰত মা ভন্টি নাই আৰু মিছা কথা কিয় ক? হা, মিছা কথা কোৱা এইটো কিহৰ অভ্যাস? যে ৰ'ষ্ট কৰিছো ডাইৰেক্ট ক না ভাই, ৰ'ষ্ট কৰিছো বুলি পেলাই। দম আছে যদি ক ৰ'ষ্ট কৰিছো। ৰ'ষ্ট কৰা নাই, মই তোমালোকক বেয়া নাপাওঁ, মই জাষ্ট এটা এক্সাম্পল ছেট কৰিছো, লৌৰা লচুন কৈ লৈ পেলাই তাৰপিছত কমেণ্টৰ ৰিপ্লাই কিহৰ দিয়া? প্ৰথমতে লাগি ল'ব, তাৰ পাছত যেতিয়া আনসাৰ দিম বুলি পেলাই গম পায়, তেতিয়া আকৌ ক'বলৈ আহে যে মই কোনো ৰ'ষ্টাৰ নহয়, মই তোমাক বেয়া নাপাওঁ। গোটা তামোল, যদি লাগিব পৰা শক্তি নাথাকে তেতিয়াহ'লে কাৰো ওপৰত ভিডিঅ' নবনাবা। প্ৰতিশ্ৰুতি মিনিং জানা নেকি তুমি? হা, তুমি কেনেকে জানিবা? তুমিতো একোৱে নাজানা, কাৰণ কি তুমি নিজৰ দমত ভাইৰেলে হোৱা নাই। তোমাৰ চবতকে ভাইৰেল ভিডিঅ'টো তুমি বেলেগ এজন ল'ৰাৰ নামত, বেলেগ এজন ল'ৰাৰ ভিডিঅ' বনাই পেলাই বতকে বেছি ভিউজ তুমি পাইছিলা। তো তোমাৰ ওপৰতনো আৰু কি এক্সপেক্ট কৰিম? এতিয়া আহিছো আৰু এজন মহা পণ্ডিতৰ ওচৰলৈ। পাগল হৈ যাবা, কাৰণ বহুত দিন ৰ'ষ্ট কৰা নাই, এবাৰ ফালি দিম। ফালি দিম। আৰু এই এতিয়া পাই বহুত ফালা ফালা কথা কৈ থাকা যি তহঁতে কি চবকে কিবা আহৰি বুলি ভাবছা নেকি? তাৰে মাজতে কিন্তু কাট কৰিও থাকে, এইটো খাল কাট নেকি সেইটো থাকে। তই আকৌ আহিলি? আহিব এইটো ৰাইজ। তাৰ প্ৰফাইলটো চাওক, দেখিছে 2000 3000 ভিউজ। 3000 মই অলপ বেছিয়ে কলো, 1000 2000 ভিউজ। যিকেইটা মোৰ ভিডিঅ'ত সি বনাইছিলে ৰ'ষ্টৰ, সেইকেইটাত সি পাইছে 1.5 লাখ 2 লাখ। তো লোভটো আহিবই মনত, চবৰে ফেমাছ হবলে মন। সেইটো কাৰণে সি মোৰ লাভ ষ্টৰী পাৰ্ট 1 পাৰ্ট 2 বনাইছে। আৰু এটা কথা দেখাইছো চাওক, ভিউজ নাপাব বুলি কি কৈছে, মোকে আকৌ কলাবৰেচন পতাই। এইবিলাক প্ৰফাইলক মই কি ৰ'ষ্ট কৰিম, এইবিলাক মানুহক মই কি ৰ'ষ্ট কৰিম বাৰু? মোৰ ৰ'ষ্ট কৰা লায়কৰ নে এইবিলাক? কি ভাবিছিলা মই ইয়াৰ লগত ভিডিঅ' নবনাম? আমাৰ যিমানে কাজিয়া থকা ভিডিঅ' বনামেই, কিন্তু মোৰ ইয়াৰ লগত কাজিয়া নাছিল। আৰে ডাইৰেক্ট কত না যে অসমত আহিলে এইটো লগত আৰু বাহিৰত গ'লে এই জনাম। ধেৎ তেৰি, এইডাল ৰ'ষ্টাৰ হ'ল নে চাল্লা? আৰু এইডালক মই ৰ'ষ্ট কৰিম? মই ই ৰ'ষ্ট কৰা লায়কৰে নহয়। আৰু 2 নম্বৰ কথা হৈছে কি, তুমি কি অফলাইনত ছোৱালী পোৱা নাই নেকি আজিলে দাদা? তুমি যে অনলাইনত বিচাৰিব আহিলা, কিয় অফলাইনত কিজনীয়ে পাত্তা নিদিয়ে? মুখৰ এইচাত গতি হলেনো ক'ত পাত্তা দিব? এখেতক স্কিপ বুলি কৈছো। ख्याल रखूंगा तुझे कुएं में नहीं कूदने दूंगा, तुझे भी तेरी सुरक्षा करूंगा, तुझे हमेशा प्यार करूंगा। पक्का भागेगा तो नहीं? मम्मी कसम, जाएगी तो तू ही छोड़ के जाएगी।
এইটো এটা নাচদা নামৰ প্ৰফাইল এটা বহুতে মোক ভিডিঅ' পঠাই আছে সি মানে ফেচ ঢাকি পেলাই তাৰ যি টি কৰি আছে পেজ এটা খুলি পেলাই মানে মই এখেতক এটা কথা ক'ব বিচাৰিছো নিজৰ কি টিকাত দম নাই নেকি ডাইৰেক্ট মুখখন দেখাই লাগিব কাৰণত মানে মানুহে যেতিয়া ভিডিঅ' এটা বনাই কাৰোবাক ৰোষ্ট কৰে মানে এনেকুৱা ৰোষ্টাৰ হ'ব লাগে যে মানে সালা লাগিলে কেছ খেলি পেলাম কেছ দিলে তাৰ পিছতো ভিডিঅ' ডিলিট নকৰো এনেকুৱা দম থকা ক্ৰিয়েটৰ হ'ব লাগে এনেকুৱা দম থকা ৰোষ্টাৰ হ'ব লাগে তেতিয়া সেইবিলাকৰ লগত লাগি ভাল লাগে এইবিলাকৰ লগত কি লাগিবা সালা ইহঁতৰ নামত কিবা এটা কৰিবা সিহঁতক কেছ এটা দিবা সিহঁতে সালা কাইলৈ আহি ভৰিত পৰি কানি থাকিব তো গাইস টেম্পু ঘুরিয়ে বলে মোক রিপ্লাই দিছে ওহো গাখীৰ খোৱা আধা দাঁত সৰা 32 বছৰীয়া অকমানি ল'ৰাটো দেখোন অ ভাইটি কলে বেছি ডাঙৰ হৈ যাব দে তেৰিকা মইতো আকৌ সুধি নহয় অ অকমানিটো বালি দি পেলাই যে সৰু সৰু বাচন গিটাত যে ভাত বনাই যে হেয়া কৰা দিন হে তুমি এতিয়া কিয় ৰষ্টিং কৰিব আহিছা মানে স্টোরি লগাই দিছে এনে ভিডিও বনাই দিয়া নাই আহকচোন চাওক কি রিপ্লাই দিছে মোক গাইজ মেইন কথাটো কি জানে যেতিয়া মানুহ এটা প্লেটফৰ্মত কাম কৰি নিজৰ খিচাই দিয়ে তাৰপিছতো একো কৰিব নোৱাৰে তেতিয়া সেইবিলাক মানুহে ট্ৰেণ্ডিং যিবিলাক মানুহ আছে যিবিলাক বৰ্তমান ট্ৰেণ্ডিঙত আছে সিহঁতৰ ভৰিত ধৰি উঠিবলৈ চেষ্টা কৰে আৰু গোটেই তেনেকুৱাই হৈছে ট্ৰেণ্ডিঙত আছে যে ভৰিত ধৰি আছে সেই খুৰী কি যে কোৱা তোমাৰ ভৰিত ধৰি উঠি আছো মই আৰে মই যদি উঠিব লগা হলো না তুমি যেতিয়া ৰিয়ানৰ লগত বক্সটি কৰিছিলি বিয়াৰ প্ৰেংটো তেতিয়া মই তোমাক ৰস কৰি দিব লাগে কৰা নাই কাৰণ ভাবিছিলো মই যে বিয়া হৈছে আৰু নৰ্মেল কথা তাৰমানে কৰা নাই এতিয়া তুমি কৈছা ট্ৰেণ্ডিঙত আছা তুমি ট্ৰেণ্ডিঙত আছা এই গাখীৰ খোৱা আধা দাঁত নখৰা সৰু পোৱালিটোক মানে মই ৰোজ বেগ এটা দিছিলো সি ৰোজ কৰিছিলে তাৰপিছত মানে সি ৰোজ কৰাটো সি প্ৰায় 3 লাখে ভিউজ পাবলৈ হ'ল তাৰপাছতো 40,000 মানে ভিডিঅ' ভিউজ পালে সেইটো কাৰণত মানে সি মানে মই তাক ষ্টৰি ৰিপ্লাই দি পেলাই কৈছিলো যে মোৰ এইটো লাষ্ট ভিডিঅ' মই এবাৰে ৰোজ কৰিছো মানে যোন ট্ৰেণ্ডিঙতে নাই যাৰ মানে কোনো ভিউজে নাহে তাক মই ৰোজ কৰি কি কৰিম আৰু সেইটো সঁচা কথা কি কৰিম আৰু সেইটো কাৰণত মানে মই ষ্টৰি দিছিলো সেই ষ্টৰিটোকে ছেভ কৰি পেলাই মানে অকমানি পোৱালিটোৱে ৰোজ কৰিছে আকৌ এবাৰ ভিউজ পাম বুলি আৰু পালেও তোমাৰ যিখিনি 1 মিলিয়ন ভিউজ গৈছে সেইখিনি চব ৰিয়ানৰ কাৰণে গৈছে তোমাৰ অসমত কোনো ভেলু নাই আচ্ছা এই মিলিয়নৰ ভিউজ খিনি মই ৰিয়ানৰ কাৰণে পাইছো ঠিকে আছে একো কথা নাই ৰিয়ানৰ নামত ভিউজ পালে মোৰ একো বেয়া নালাগে ভালেই লাগে তথাপিও মই আপোনাক আৰু এটা বস্তু দেখা দিওঁ এইখিনি চাওক এইখিনি দেখিছে নহয় ভিউজ আগৰ পাই মই তেনেকুৱা সেইটো কাৰণে দাদা নহয় একো নাজানাকে লাগি ল'ব নালাগে অ দাদা চৰি দাদা নহয় সেইটো কাৰণে সোনা বেবী একো নাজানাকে মানুহৰ লগত নালাগে লাগিব কাৰণে প্ৰথমতে গোটেই কথাখিনি জানিব লাগে তাৰ পাছতহে ৰোষ্ট কৰিব লাগে গোটেই প্ৰফাইলটো এবাৰ চাই ল'বা উধৰ পৰা মুধলে তাৰপিছত ৰোষ্ট কৰিবা তেতিয়া ভাল লাগিব সেই খুৰী কি যে কোৱা মই খুৰী আৰু তুমি অকমানি বেবী সোনা এই ভিডিঅ'টো চোৱাৰ পিছত ন তোমালোকৰ মনটোত আৰু তোমালোকৰ দিমাগত এটা কথাই আহিব প্ৰথমতে কেমেৰাটো চাফা কৰি আহ ভাইটি তো নমস্কাৰ বন্ধুসকল স্কিপ স্কিপ যিখিনিয়ে মোক বদনাম কৰি আছে সিহঁতৰ কাৰণে মই এইখিনি ক্লিয়াৰিটি দিছো যে মানে তাৰ লাইফত অলৰেডি কোনোবা আছে আৰু 2 নম্বৰ কথা কিছুমান আমাৰ মানে ভিডিঅ' বনোৱা সময়ত কিছুমান প্ৰাইভেট আমাৰ ভিডিঅ'জ আছে যিবিলাক আমি ক্লিপ কিছুমান লৈ থৈ দিছিলো তো সেইখিনি মই ৰিভিল কৰিব পাৰো বাট এতিয়া নহয় কাৰণ কিয় শনে যিহেতু হাইড কৰি ৰাখিছে আৰু তাইও যিহেতু হাইড কৰি ৰাখিব বিচাৰিছে বস্তুখিনি সেইটো কাৰণে মই ৰিভিল কৰিব নোৱাৰো শনৰ আইডিটো আপোনালোকে ভালকে চালে তাত গৈ লৈ পেলাই আপোনালোকে গম পাব ছোৱালীজনী যদি প্ৰফাইলটো চাই তাত গম পাব কাৰণ তাই তাত তাৰ লগত 2021 মানৰে ফটো আপলোড কৰি থৈছে য'ত মানে ৱল वगैरह ইমোজি আছে মোক এজ এ ভাল ফ্ৰেণ্ড মোক কিছুমান বস্তু শ্বেয়াৰ কৰে শনে যাৰ কাৰণত মই আপোনালোকক অলপ চলপ ক'ব পাৰিছো वो भी उसके परमिशन लेके ঠিক আছে তাৰ পাৰমিশন লৈ অলপ চলপখিনি শ্বেয়াৰ কৰিছো বাকি একো শ্বেয়াৰ কৰিব নোৱাৰো এণ্ড প্লিজ ৰোষ্টাৰ বিলাকক কৈছো যদিও পাই যোৱা ছোৱালীজনীৰ ফটো ভালকে হওক বেয়াকে হওক কেতিয়াও ৰোষ্ট নকৰিবা কাৰণ কিয় সিহঁতে সেইটো হাইড কৰি ৰাখিব বিচাৰিছে আৰু হাইড কৰি ৰাখিছে আৰু যেতিয়া সিহঁতে সেইটো ৰিভিল কৰিব মোৰ মতে অতি সোনকালে কৰিব লাগে কাৰণ কিয় শাওনৰ বিয়া চিয়া কথা চলি আছে ঘৰত তো সোনকালে সিহঁতে ৰিভিল কৰিব লাগে যেতিয়া ৰিভিল কৰিব মই গোটেইখিনি কথা আপোনালোকক ডিটেইলছত কম তাৰ আগলে এনেকুৱা ধৰণৰ ভিডিঅ' নবনাব কাৰণ কিয় তাৰ বৰ্তমান দেউতাক ঢুকাইছে আৰু তাৰ পৰিয়ালত মাত্ৰ 3জনে মেম্বাৰ আছে মাক দেউতাক আৰু সি এতিয়া সি মানে
বিয়া পাতিব লাগিব কাৰণ মাকক চাবলৈ আৰু কোনো নাই, মাকো বৰ বেছি সুস্থ নহয়। সেইটো কাৰণে তাৰ জানো পাৰ্চনেল লাইফত প্ৰব্লেম নহয়, আপোনালোকে এনেদৰে ভিডিঅ'ৰ কাৰণে ভিউজৰ কাৰণে এনেকুৱা বদনাম নকৰিব আৰু এতিয়াৰ পৰাইও এইবিলাক বদনাম কৰা বাদ দিয়ক, কাৰণ কিয় তাৰ পাৰ্চনেল লাইফত প্ৰব্লেম হ'ব আৰু মই মোৰ লগৰ মানুহৰ প্ৰব্লেম হোৱাটো একেবাৰে নিবিচাৰো। আৰু যদি আপোনালোকৰ কাৰোবাৰ কাৰণত তাৰ পাৰ্চনেল লাইফত প্ৰব্লেম হয় দেন মই তাৰ একশ্যন বহুত বেয়াকে ল'ম, আনএক্সপেক্টেড, আপোনালোকে যিটো ভাবিবও নোৱাৰে মই তেনেকুৱা ধৰণৰ একশ্যন ল'ম। আৰু এইটো মই ইনডাইৰেক্টলি ৱাৰ্নিং দিয়া নাই, ডাইৰেক্টলি দিছো। তো ৰাইজ আজিৰ কাৰণে ইমানেই, আশা কৰো আপোনালোকৰ সকলোৰে ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিছে লাইক এটা, কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব, লগতে বেল আইকনটো প্ৰেছ কৰি থব, জানো মোৰ ভিডিঅ' আহিলে সকলোতকে প্ৰথমত আপোনালোকে পায়। তো এনেদৰে মোক ছাপোৰ্ট কৰি থাকিব। লাভ ইউ অল। বহুত বেছি মৰম আপোনালোকলৈ, কাৰণ আপোনালোকে বহুত কম সময়ত মোক বহুত গ্ৰ' কৰাইছে। এনেদৰে মোক ছাপোৰ্ট দি থাকিব। এণ্ড আই লাভ ইউ অল। আই লাভ ইউ so much. Bye bye.